অসমৰ ৰাইজে এনেকুৱা অভিনেত্ৰী অভিনয় নাচালেও থাকিব পাৰিব। এনেকুৱা অভিনেত্ৰী অসমত নাটকৰ জগতত হওক চিনেমাৰ জগতত হওক প্ৰয়োজন নাই। এনেকুৱা এগৰাকী অভিনেত্ৰী যিগৰাকী অভিনেত্ৰীৰ কাৰণে এটা 22 বছৰীয়া ল'ৰাৰ জীৱন শেষ হৈ গ'ল। অকালতে তেওঁ এই পৃথিৱী এৰি গুচি যাবলগীয়া হ'ল, উদং কৰি থৈ গ'ল তেওঁৰ মাতৃ পিতৃ। গতিকে নন্দিনী কাশ্যপ নিজৰ বন্ধু বৰ্গৰ যেতিয়া নিজৰ হ'ব নোৱাৰিলে, তেওঁ আন কাৰোবাৰ জানো নিজৰ হ'ব পাৰিব। যিগৰাকী অভিনেত্ৰীয়ে অনবৰতে তেওঁ বন্ধুবৰ্গৰ লগত থাকে, সেই বন্ধুবৰ্গৰ মুখেদি বহুত কথাই তেওঁ জনা গৈছে। তেওঁ কিমান অহংকাৰী আৰু তেওঁ কিমান মদাহী। এগৰাকী অভিনেত্ৰীয়ে যেতিয়া অভিনয় শেষ কৰি ৰাতি 11টা 12টা 1টা 2টা বজাত ঘৰলৈ গাড়ীখন লৈ লগত বন্ধুবৰ্গৰ সৈতে আহে, তেতিয়া সেই বন্ধুবৰ্গৰ মাজৰ যদি এজন পুৰুষ বন্ধুৱে কয় যে গাড়ীখন মই চলাওঁ, দিয়া তুমি চলাব নালাগে। নন্দিনী কাশ্যপে তেতিয়া কয়, নালাগে, মোৰ গাড়ী মই কাকো নিদিওঁ, মই নিজে ড্ৰাইভ কৰিম। কাৰণ চাওক, তেওঁ যেতিয়া এগৰাকী যুৱতী হৈ অভিনেত্ৰী হৈ এনেকুৱাখিনি কাম কৰিছে, মদৰ নিচান মাতাল হৈ গাড়ী চলাই কাৰোবাৰ জীৱন কাঢ়ি নিব পাৰে, তেনেহ'লে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড হোৱাটো সকলোৱে বিচাৰে। নহ'লে এই পৃথিৱীখনত এনেকুৱা ধৰণৰ ঘটনাবোৰ খুব সঘনাই ঘটিব আৰু এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাক হয়তো ডাঙৰ মানুহ কেতিয়াবা বিপদৰ মুখত পৰিবলগীয়া হ'ব। এনেধৰণে যদি তেওঁক মুকলি আকাশৰ তলত এৰি দিবলৈ হয়, তেনে কোনো শাস্তি নিদিয়াকৈ, তেনেহ'লে সেই ল'ৰাজনৰ পিতৃ মাতৃয়ে পৰিয়ালসহ ন্যায় পাবনে? নিশ্চয় নাপাব। গতিকে সকলোৱে বিচাৰিছে, তেওঁ বন্ধুবৰ্গও বিচাৰিছে নন্দিনী কাশ্যপৰ জেল হোৱাটো। গতিকে আমিও বিচাৰিছোঁ ল'ৰাজনৰ ঘৰৰ পৰিয়ালে, পিতৃ মাতৃয়ে খুব সোনকালে ন্যায় পাওক, তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকৰ মাজত নন্দিনী কাশ্যপৰ যিগৰাকী অভিনেত্ৰী বুকু ফিন্দাই ৰাতি 12টা 1টা বজাত মদৰ নিচাত মাতাল হৈ গাড়ী চলাই আনৰ জীৱন কাঢ়ি নিব পাৰিছে, সেইগৰাকীৰ লগত সেইদিনাখন অহা এজন যুৱকৰ কিছু মন্তব্য আপোনালোকৰ আগত শুনাব বিচাৰিছোঁ। সেই যুৱকজনে যিখিনি মন্তব্য আগবঢ়াইছে মিডিয়াৰ আগত, তেনেহ'লে চাওক কেনেকুৱাখিনি মন্তব্য আগবঢ়াইছে আৰু নন্দিনী কাশ্যপৰ কথা ইমান বেয়াকৈ ক'ব পাৰিছে এজন তেওঁ সতীৰ্থ, তেওঁৰ লগতে প্ৰায় তেওঁ গাড়ীৰ পিছফালৰ চিটত বহি আহে সেইজন কিমান অহংকাৰী আৰু তেওঁ কেনেকুৱা চৰিত্ৰৰ মানুহ, কিমান মদাহী। গতিকে আহক সেই ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। খুব বেয়াকৈ গাড়ী চলায়, খুব স্পীডত গাড়ী চলায়, অভাৰ স্পীড, মানে যিটো মানে ৰাতিৰ কাৰণে ভয়ানক হৈ পৰে, বিশেষকৈ মানে বাইপাছত আৰু কাৰো কথা নুশুনে। বেলেগৰ পৰাও শুনিছোঁ আৰু তেওঁ বহুত অহংকাৰী বুলি শুনিছোঁ। তেনেকৈ তেওঁ যিখন থিয়েটাৰত আছিলে আধাৰ পৰাই গুচি আহিছে কাজিয়া কৰি পেলাই, আৰু লগৰ কোনো মানে তাই হেৰিবিলাকৰ লগত আৰ্টিষ্টবিলাকৰ লগত সহযোগ নকৰে বুলি শুনিছোঁ। মই আগতে তাইক লগ পাইছোঁ। আগতে তেনেকৈ শুনা নাছিলে, কিন্তু মই নিজে প্ৰমাণ পাইছোঁ যেতিয়া মই নিজে গাড়ীখনত আছিলোঁ। সেইটো মই বেলেগৰ মুখত শুনি পেলাই যিটো শুনাটো বেলেগ কথা, আৰু নিজৰ যিটো অভিজ্ঞতা হৈছে, মই নিজে উঠিছোঁ যেতিয়া তাই ইমান স্পীডত গাড়ী চলাইছে, বহুত ভয় খাইছিলোঁ তাৰমানে। কিন্তু মোৰ চাগে ভগৱানে ওপৰলৈ মোৰ আয়ুস আছে কাৰণে মই সেইদিনাখনে বাচিলোঁ, আমি গোটেইকেইজন বাচিলোঁ। তাৰপিছত এনেকুৱা এটা হ'ব বুলি মোৰ পূৰা হেৰিয়ে আছিলে, সন্দেহ আছিলে। এইটো 2024 মাৰ্চ তাৰিখ, মানে 25 তাৰিখ, মাৰ্চৰ 24 তাৰিখ আছিলে। হ'লেই আপোনাৰ ল'ৰাজনে ন্যায় পাব লাগে, তাই উচিত শাস্তি পাওক, সেইটোকে বিচাৰিছোঁ। তেনেকৈ যাতে আৰু বেলেগৰো তেনেকুৱা নহয় ৰাতি এনেকুৱা হেৰি কৰি। এইটো আজি মই কালিও পাইছোঁ, আজিও পাইছোঁ নিউজত। আৰু মাকে আজি যিখিনি নিউজত কথাখিনি ক'লে সম্পূৰ্ণ মিছা কথা ক'লে। ড্ৰাইভাৰ থকা বুলি কৈছে, কিন্তু ড্ৰাইভাৰে মেবি আমি নিজে যিটো দেখিছোঁ, তাই নিজে কৈছে মই কাকো গাড়ী চলাব নিদিওঁ।
মই আগতে তেনেকৈ দুবাৰেই লগ পাইছোঁ মাত্ৰ এবাৰতো থিয়েটাৰত লগ পাইছোঁ আৰু এবাৰ সেইবাৰ লাষ্ট টাইম নাছিলে নিজে চলাই আহিছিলে ড্ৰাইভাৰ নাছিলে নিদিয়ে তাৰ লগৰজনে কৈছিলে যে মই ড্ৰাইভ কৰোঁ নিদিলে এনেকৈ বহুত বেছি অভাৰ হিট কৰে নিজে চলায় নুশুনে কাৰো কথা নুশুনে নিজৰ মই মাতালি আমি গণেশগুৰিত নামি দিলোঁ মই নামাৰ পিছত মোৰ লগৰজনক ক'লোঁ মই আৰু জীৱনত নন্দিনীৰ লগত গাড়ীত কেতিয়াও ড্ৰাইভত নাযাওঁ খুব ভয় খাইছিলোঁ নেক্সট ডে তেনেকৈ মই আৰু হেৰি কৰা নাই আৰু কণ্টেক্ট কৰা নাই আৰু কিন্তু মোৰ লগৰজনক কৈছোঁ মই আৰু জীৱনত ড্ৰাইভত গাড়ীত নুঠোঁ দেই ইমান ৰাফলি গাড়ী চলায় এনেকুৱা ভয় এটা থাকি যায় তেনেকুৱা নাই উঠা আৰু এয়া দেখিলোঁৱেই তাইৰ এইবিলাক কন্দা কাৰখানা ইমান স্পীডত গাড়ী চলাই পেলাই